গাইজ লাইন চাব পাৰে মই পুলিচ আণ্টিজনীক ক'লোঁ যে মোৰ কাইলৈ এক্সাম আছে মোক চাকি গছ জ্বলাই আহিব দিয়ক পাপাই ক'লে হ'ব মই বাহিৰতে আছোঁ তুমি যোৱা তো মই তেনেকৈ গৈ পেলাই সোমাই আহিলোঁ এতিয়া চাকি গছ জ্বলাই যামগৈ দৰ্শন কৰিব নোৱাৰিম চাগে কেনেকৈ সোমালা তুমি কেনেকৈ সোমালা ভাগ কিলোমিটাৰ পুলিচ কেইটা জেগাটো লাইনৰ লগতে আগত আহি পাওঁকৈ লাইনত থকা সোমাবা দেই পাপাও সোমাই এয়া লাইন চাব পাৰি আমি ৰিকুৱেষ্ট কৰি পেলাই সোমাই আহিলোঁ এতিয়া ধৰা হাইড কৰিলে নাই পাপাৰ কথা নুশুনিলে মোৰ তেনেকুৱাই হয় ইয়াত আৰু এদিন হৈছিল মোৰ ফালিলা পাপাই চাবিটি ফালি দিলে আৰু এবাৰ ইয়ালৈ আহিছিলোঁ মোৰ তেনেকুৱাই হৈছিলে পাপাৰ কথা নুশুনিলে তুমিয়ে থাকি পাপাৰ কথা নুশুনিলে মোৰ তেনেকুৱাই হয় ইয়ালৈ আৰু এদিন আহিছিলোঁ পাপাৰ লগতে আহিছিলোঁ লাষ্ট ইয়েৰটো আগৰ বছৰ নেকি দিনত আহিছিলোঁ তেতিয়াও মই এনেকৈয়ে পাপাৰ কথা নুশুনিছিলোঁ তেল ধৰা সময় চাকিয়ে হাত পৰিলে পাপাই চাবি দিয়ে তেলৰ পেকেটো ফালি দিব পাৰে কিন্তু মই জুই দি ফালিব যাওঁতে এয়া পাপাৰ কথা নুশুনিলে মোৰ তেনেকুৱাই হয় দুইটাৰ মা পাপাৰ কথা নুশুনিলে তেনেকুৱাই হয় দৰ্শন কৰি ওলালোঁ কিন্তু খৰচ বন্দি থৈ মোৰ কাজিয়া লাগি গৈছিলে যদি আমল গাখীৰ যদি ঢালিব যদি নোৱাৰে আগতে মোক কৈ দিব লাগিছিল যে আমল গাখীৰ ঢালিব নাপায় মোৰ পাইছিল পাপটো কিয় লগালে মই কৈ দিলোঁ কৈছে নাজানা নেকি মই চোন কিমানে ঢালিয়ে থাকে মই গাছ লোকেল গাখীৰ বিচাৰি দুখন দোকানত গ'লোঁ দুইখন দোকানত লোকেল গাখীৰ বন্ধ মানে দোকানকেইখন বন্ধ ব'লা দুইখন দোকানত গ'লোঁ দুইখন দোকান লোকেল গাখীৰ নাই সেইটো কাৰণে অপশ্যন থাকে আমুল গাখীৰ লৈ আহিলোঁ নাপায় ময়ো জানো সেইটো কথা উপায় নাই এতিয়া তো আগতে ক'ব লাগিছিল আজিকালি খং কৰিব নাপায় মোৰ খংটো উঠাই দিয়ে ঘূৰাই দিয়া অঁ লাগি মেরে তেরে সঙ্গ লাগি মেরে শঙ্করা সম্মানীয় ভক্তবান ৰাইজক অনুৰোধ জনাব বিচাৰোঁ সন্ধ্যা ঠিক 7:30 বজাৰ লগে লগে আমাৰ মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ বন্ধ কৰা হ'ব যিসকল ভক্তবান ৰাইজে শাৰী পাতি আছে গাইজ পাপা আৰু মোৰ ভাঙলাটো বুলি ভালেই ভয় লাগে আৰু মামাহঁতৰ ঘৰত মই আমাৰ ভাড়াঘৰ মামাহঁতৰ ঘৰৰ হোষ্টেল আছিলে হোষ্টেলৰ ছোৱালীকেইজনী মামী মেলি পেলাই পুৰা গাখীৰ চাহৰ নিচিনা বনালে খাই পেলাই যি কান্দিছোঁ বিচনাখন উৰি থকা লাগে মই মানে পুৰা শিৱ বাবাক দেখি গৈছোঁ তেতিয়া কাণত ধৰিছোঁ লাইফত আৰু ভাং নাখাওঁ বহুত বেয়াকৈ নিচা লাগে গাইজ আৰু ডিঙি শুকাই যায় পানী পিয়া লাগে এবাৰ মনত আছে চিকনিত খাইছিলোঁ যে আৰু এদিন চিকনি যাওঁ আমি প্ৰত্যেক বছৰে লৈ যোৱা এইটো মাহঁতে এইটো ভাল পাব এইটো নিয়া তো গাইছ এবাৰ চিকনি মই এবাৰ ব্লগ দিম মই ষ্টৰি দি থোৱা আছে চিকনি গৈছিলোঁ প্ৰত্যেক বছৰে আমাৰ শৰাই দিয়ে মামাহঁতৰ ঘৰৰ পৰা তাত গৈ পেলাই তাত মানে ভগৱানৰ শিৱ বাবাক দিয়ে আৰু তো তাত গৈ খাই দিলোঁ এবাৰ ভাত খোৱাৰ পিছত আকৌ তাৰপিছত দুবাৰ ভাত খাইছোঁ ইমানে ভোক লাগে আৰু ডিঙি শুকাই গৈছে তাত নদী এখন আছে নদী নহয় মানে পুখুৰী এটা আছে পুখুৰীটো জাপ মাৰি পানী খাব গৈছোঁ গাইছ বহুত বেয়া নিচা দেই আৰু কালি 1 ফাগুন আছিলে যাম বুলি ভাবিছিলোঁ কিন্তু চব ফালৰ পৰা বাধা পাপা কালি আহি পেলাই পাইছে চেন্নাইৰ পৰা দেখাওঁ বহুত ইমান কিউট এবাৰ ভিৰটো বহুত কমেই পাইছোঁ লাষ্ট ইয়াৰ ইয়াতকৈও বেছি ভিৰ আছিলে ভিৰত পাপাই মোক এনেকৈ ধৰি আহে হেৰাইছে বুলি অভাৰ পজিটিভ ক'লা তুমি তাত যে মই খং কৰিলোঁ সেইটো কাৰণে ক'লা নহয় মই বুজাইছোঁ এনেই তুমি আকৌ কথাই পাতি খং কৰি দিয়া যে এইটো বেয়া বস্তু ভাঙি দিওঁ ঘৰৰ লোকচান হয় হয়নে বাবাই মোক শিকাই আছে গাইজ তুমিও ভাঙা দিয়া আজিকালি নভাঙা আগতেতো ভাঙিছিলা বাবাইক চাই দিয়ে পাপাই মোক পাত শিকাই আছে গাইজ ময়ো দুখ পালোঁ অথনি বাইকৰ ওচৰত আঙুলিটোতো সেইটো সেই 26 জানুৱাৰী পিকনিকৰ না বিগডাল এতিয়াও আছে গাইজ এই শিৱ মন্দিৰটো চাকি জ্বলাব আহিছোঁ এইফালে গণেশ মন্দিৰো চাকি জ্বলাই দিলোঁ মই লাষ্ট ৱেডনেছডে আহিছিলোঁ বাট মন্দিৰটো বন্ধ আছিলে সেইটো কাৰণে বাহিৰতে চাকি গছ আৰু তেলকি গছ থৈ গুচি গ'লোঁ জ্বলাই দিলে চাগে বামুণজনে হ'লেও আজি যিহেতু নিজে জ্বলাবলৈ মন আছিলে সেইকাৰণে আজিও একো জ্বলাই দিছোঁ খোলা পাই পেলাই গাইজ
চুমুবাক লগ পালে মোৰ কাজিন বাৰ কথা পাতিলোঁ তো পাপাটো কালি চেন্নাইৰ পৰা আহি পাইছে উফৰা মোৰ লগৰজনে লগ পাই কি কৈছে ইয়াত যে হেৰি পাপাৰ বোলে বেয়া বোলে পপছৰ বোলে বেয়া হেৰি বোলে এইটো কি বুলি কয় ফেচবুকত পষ্ট মই চব বাপৰে এতিয়াতো বহুত কমেই যেতিয়া হায়দৰাবাদ গৈছিলে প্লেইন টেক অফ পৰা লেণ্ড কৰালৈকে গৈছে মোতকৈতো বেছিয়ে প্লেইনত উঠিছে হ'লেও যেনেকুৱা কৰে যেন উঠিয়ে পোৱা নাই যাওঁতেও কৰিছে আহোঁতেও ভিডিঅ' কৰিছে বাপৰে এই ব্লগৰবোৰে কৰে যে প্লেইন টেক অফ কৰাৰ পৰা লেণ্ড কৰালৈকে আহিছা চাকি জ্বলাই আহিলোঁ বাই বাই তো চবেই কৈছে কি বোলে সেয়াই এতিয়া মই কৈছোঁ বাপৰে ক'বই নালাগে বোলো ভিডিঅ'ত কৈছোঁৱেই যে পাপাৰ যোনে যোনে ব্লগ চাইছে গম পাইছে পাপা চেন্নাই গৈছিল বুলি আৰু প্লেইনত যাব নোৱাৰিলে যিহেতু চিয়'ৰ নাছিলে টিকেট কৰি ফ্লাইটৰ টিকেট কৰিও কেঞ্চেল কৰি দিয়া হ'ল সেই আগত ফ্লাইটৰ টিকেট কৰিও কেঞ্চেল কৰি দিব লগা হ'ল সেইটো কাৰণে যাব নোৱাৰিলে মামাৰ ভিডিঅ'ত কৈছোঁৱেই তাৰপিছত আৰু মাৰো মোৰ যোৱা প্লেন আছিলে বাট মামাৰ চেকআপত গৈছে তো কিনো ভগৱান হেৰিয়াৰ হস্পিটেলত লাইন লগাই ফুৰোঁ তো ভাবিছোঁ পাপাহঁতে চাই আহক জেগাখন কেনেকুৱা এক্সপ্ল'ৰ কৰি আহক তাৰপিছত আমি যাম লাগিলে খিচিৰি মই বৰ্ড ৰৈ আছোঁ নহয় মই নাখাওঁ নহয় মই ফ্ৰুটছ খাই আছোঁ গাইজ তাত খিচিৰি খুৱাই আছে বাট মই নাখাওঁ তো গাইজ অনেষ্ট স্পিকিং মই একদম খাৰা জেগা বেয়া পাওঁ লাইক চিঞৰ হৈ থকা তেতিয়া মই জম্মু কাশ্মীৰ গৈছিলোঁ তেতিয়া মই তাতো দেলহিত ৰখি গ'লোঁ এক ৰাতি তেতিয়া মই দেলহিত মানে কেনেকুৱা জেগা বুলি কয় যেনেকৈ তাজমহল হওক হেৰি হওক আই লাইক টু এক্সপ্ল'ৰ লাইক বিচ মাউণ্টেইনছ তেনেকুৱা জেগা এক্সপ্ল'ৰ কৰিবলৈ বেছি ভাল লাগে বাট খাৰা জেগা মই অনেষ্টলি একদম বেয়া পাওঁ তো হায়দৰাবাদত বিচ আছে বাট বিচটো একদম আই এম নট এ বিচ পাৰ্চন মই মাউণ্টেইন ভাল পাওঁ স্ন'ফল ভাল পাওঁ তো তাতনো কিনো যাম তো এইবাৰ মাহঁতে প্লেন বনাইছে যে নেক্সট মানে মোৰ এক্সামটো ফিনিছ কৰি পেলাই চেন্নাই চাগে যাম নট চিয়'ৰ নাযাবও পাৰোঁ দেই চিয়'ৰ নহয় যে আমাৰ বেলেগো প্লেন বনাই আছে ট্ৰিপ বনাই আছে মাহঁতে তো তালৈ সেইটো চিয়'ৰ নহয় পাপাই এইটোতে ক'লে তাত বহুত টেম্পল আছে তোমালোকে চাব বিচাৰিলে চাব গৈ পাৰা তামিলনাডু চবেই জানেই চাগে তামিলনাডু কন্যাকুমাৰী তো নট চিয়'ৰ যাবও পাৰোঁ নাযাবও পাৰোঁ চিয়'ৰ নহয় তো তেতিয়াই চাগে যাম চাগে যিহেতু তাত মানে টেম্পল আছে আৰু ভাল পাওঁ ভক্তিমূলক পাৰ্চন হয় মই তো তালৈকে যাম চাগে তো এতিয়া চাকি জ্বলাই আহিলোঁ তো গণেশ মন্দিৰো চাকি জ্বলাই দিলোঁ মই কৈছোঁৱেই তাত সেইদিনাখন দি থৈ আহিছিলোঁ বামুণে জ্বলাই দিলে কিন্তু জ্বলাব নোৱাৰিলোঁ কাৰণ তাতো জ্বলাই দিলোঁ আৰু চাইডত থকা শিৱ মন্দিৰটো সেইদিনাখন মোৰ ৱেডনেছডে ফ'ৰ্থ এক্সাম আছিলে আই গেছ তো শিৱ মন্দিৰত জ্বলাই পেলাই গণেশ মন্দিৰত সেৱাটো কৰি সোমালোঁ যিহেতু গণেশ মন্দিৰ বন্ধ আছিলে তো সেইদিনাখন জ্বলালোঁ বাৰু বাট হ'লেও আজি যিহেতু মনেই নকৰে সেইটো কাৰণেই দুইটা মন্দিৰতে চাকি আজিও জ্বলাই দিলোঁ আৰু গাইজ এইকেইদিনটো মোৰ এক্সামলৈ আনা নিয়া কৰা মা আৰু মামীয়ে কৰি আছে আমাৰ টেম্পু আংকলটো আছে টেম্পু আংকলতে আমাৰ মায়ে মাননীয় কৰি আছে তো মায়ে কৈছিলে যে ময়ে লৈ আহিম গোটেই এক্সাম তো বিদুৱে ক'লে বিদুৰ যিহেতু কোৰ্টত জব কৰে সি তাৰ ইভিনিং 5 PM পৰা ডিউটি থাকে তো সি ক'লে নালাগে মোৰ ডিউটি আছে এতিয়া থৈ বোলে মই ডিউটি বাহিৰলৈ যাম সি মোৰ গাড়ীতে আহি পেলাই থৈ পেলাই ডিউটি গুচি যায় বাহিৰলৈকে আৰু এতিয়া পাপা আহিলে কোনো টেনশ্যন নাই মোক এইটো নৰ্মেল ডেট কলেজলৈ হ'ব মানে পাপাৰ লগতে আননীয়া কৰোঁ এতিয়া টেনশ্যন নাই বাট হ'লেও মানুহ যাব চাগে মেট্ৰিক যেতিয়া দিছিলোঁ কাকা আইতাহঁত চব আহি গৈছিলে মামাহঁতো দিনটাকে অহা যোৱা কৰে মই এক্সামত থ'বলৈকে নাজানো কিয় এতিয়া মামাহঁতো আহি গ'ল তো মামী চাগে যাবগৈ যিহেতু ঘৰত এজনী মানুহ লাগেই কিছুমান পাপা কাকাহঁতৰ যদি ভাত চাত দিয়ে পাপাহঁতৰ দিগদাৰ হয় ডাঙৰ পাপাৰ কাৰণে তো মামী যাবগৈ তো আৰু কাকা আইতাহঁত চাগে আহি যাব একেবাৰে এক্সাম খতমকৈ মোক চাগে লৈ যাব যেতিয়া মই মেট্ৰিক দিছিলোঁ মেট্ৰিক খতম কৰি মোৰ যেতিয়া শিলঘাট মেলা হৈ আছিলে এপ্ৰিল নে মাৰ্চত শিলঘাট মেলা হৈ আছিলে তেতিয়া লগালগ একে এক্সাম খতম হৈছে কাপোৰ কানি বান্ধি পেলাই মামাহঁতৰ ঘৰলৈ লৈ গৈছে এতিয়াও চাগে আহিব খতম কৰি লৈ যাব পুৰা আগত যদি মই কৈছোঁ বেছিভাগ মামাহঁতৰ ঘৰতে থাকোঁ চাৱাৰ ভেকেশ্যনত বাকী বন্ধ বন্ধ হ'লে মামাহঁতৰ ঘৰলৈকে গ'লোঁ আৰু সৰু মামাই যিহেতু জবৰ পৰা ছুটি লৈ থোৱা আছে যে সিও জইন কৰিব লাগিব এনেই ইমান দিন ছুটি নিদিয়ে সি সময়ত 3 মান্থমান ছুটি লৈছে এনেই নিদিয়ে প্ৰিন্সিপালটো আমাৰ কাকাৰ লগত যিহেতু চিনাকি মই কৈছোঁ আগৰ ভিডিঅ'ত নাই কোৱা মই কম এদিন কলিয়াবৰ কলেজখন আমাৰ কাকাই মাতি দি থোৱা আছে কলিয়াবৰ কলেজখন আমাৰ কাকাহঁতৰ মাটিতে আছে তো সেইটো পিছত মই কম তো সেইটো কাৰণে প্ৰিন্সিপালক কৰিলে তো কৈ দিলে যে হ'ব দিয়ক একো নহয় মিলাম আৰু এইফালে তো সেইটো কাৰণে ডেছপ্ৰেশ্যন দিছে নহ'লে নিদিয়ে গাইজ জাষ্ট ঘৰ আহি পালোঁ একফাগনত আমি কেন্দুগুৰি খান যাওঁ তো লাষ্ট ইয়েৰো গৈছিলোঁ মানে মাহঁতে লাষ্ট ইয়েৰ মোৰ কিবা কাম আছিলে মাহঁতে লাষ্ট ইয়েৰ শৰাই দিছিলে মই খিচিৰি নাখালোঁ পাকতে পাপাই মোক লৈ গ'ল মই চাকি গছ জ্বলাই পেলাই আহি গ'লোঁ মাহঁতে খিচিৰি খাই আহিছিলে লাষ্ট ইয়েৰ দেন মই কৈছোঁৱেই চব ফালৰ পৰা বাধা মানে কি হ'ল পাপাটো নাই পাপা কালি ৰাতি আহি পাইছেহি আৰু
ফাৰ্ষ্ট কথা মা হ'ল পিৰিয়ডছ, দেন ছেকেণ্ড কথা হ'ল মামী আছে, মামীৰ লগত যাবলৈও দুদিনৰ আগতে আমাৰ মামাহঁতৰ খানদানটো বহুত ডাঙৰ, মই আগতে কৈছোঁ মামীহঁতৰ কোনোবা নিজৰ মানুহ মৰিছে, মানে এলেকৰ পেলেক আৰু কাৰোবাৰ, তো মামীহঁতো মন্দিৰ নাযায়, মামীয়ে বইল খাই আছে। আৰু বিদুৰ লগত যাবলৈও, বিদুৰো কেতিয়া ৱেডনেছডে থ্ৰাৰ্ছডে ফ্ৰাইডে, আই গেছ ফ্ৰাইডে নেকি, ফ্ৰাইডে নে ছেটাৰডে, হেৰি থাৰ্ছডে সি মোৰ লগত চাইবাবা মন্দিৰ যাব নোৱাৰিলে, যাবলৈ ওলোৱা মানুহটো যাব নোৱাৰিলে, তাৰ বৰমাক ঢুকালে, মানে তাৰ মাকৰ বৰমাক ঢুকালে, তাৰ আইতাও হ'ব চাগে আই গেছ, তো সিও যাব নোৱাৰে, মানে চব ফালৰ পৰা বাধা। তো পাপা আহিছে এতিয়া, পাপাৰ লগত সেইটো কাৰণে মন্দিৰ গৈছিলোঁ, সিও আহিব নোৱাৰে। লাষ্ট ইয়েৰ তাৰ লগতে শিৱৰাত্ৰি চাবলৈ গৈছিলোঁ, মানে মাহঁতো গৈছিলে, সিও লগত আহিছিলে আৰু নিশান্ত দা আহিছিলে, চবৰ লগত আমি শিৱৰাত্ৰি চাব গৈছিলোঁ। যোৱাবাৰ দিনৰ পৰা লাগিছে, দিনত চাকি তাকি জ্বলালোঁ। আৰু মই মেক্সিমাম সঁচা কথা কৈছোঁ অনেষ্টলি, মই মহাভৈৰৱ কিবা কিবি ডাঙৰ অকেশ্যনত নাযাওঁ, চব ভগৱান সমানেই, তো মই বেলেগ মন্দিৰে যাওঁ। যিহেতু মহাভৈৰৱত ইমান ভিৰ হয়, মই ভালকৈ সেৱা কৰিব নোৱাৰোঁ, আৰু মোক প্ৰে কৰা টাইমত বহুত টাইম লাগে, ইমান ভিৰত মই সেৱা কৰিব নোৱাৰোঁ। হয়তো কেতেকেশ্বৰ যাওঁ, নহ'লে এইফালে পগলাশিৱ যাওঁ, মেক্সিমাম কেতেকেশ্বৰেই যাওঁ, আৰু মই শাওণ মাহতো কেতেকেশ্বৰেই যাওঁ বেছিভাগ। মানে তেজপুৰৰ চব মন্দিৰকেইটা কেপচাৰ কৰিব ট্ৰাই কৰোঁ, বাট মহাভৈৰৱটো মেক্সিমাম যোৱা নহয়, কাৰণ বহুত ভিৰ থাকে আৰু মই প্ৰে কৰিব ভালকৈ নোৱাৰোঁ, মোক সদায় পিচ লাগে, শান্তি লাগে সেৱা কৰাৰ সময়ত, যেন য'ত ভালকৈ সেৱা কৰিব পাৰোঁ, আৰু চব ভগৱান ছেইম হয়। তো সেইটো কাৰণে আজি গ'লোঁ, আজি লাকত পালোঁ। এনেই মই লাষ্ট ইয়েৰ দিনত হৈছিলে, দিনত বেলেগ মন্দিৰত যোৱা, ৰাতি খালি মেলা চাব গৈছিলোঁ। তো এইবাৰ মানে নাই, মনটোৱে ক'লে যে নাই এইবাৰ মহাভৈৰৱে যাওঁ বুলি, নাজানো কিয় মনটোৱে মোৰ ক'লে, আৰু যিহেতু ৰাতিপুৱা লাগিছে আৰু মেলা চোৱাও হ'ল, মহাভৈৰৱো যোৱা হ'লতো, সেইটো কাৰণে মহাভৈৰৱ গ'লোঁ আজি মোৰ মনে ক'লে। এনেই নহ'লে মই তালৈকে যাম, মই ভাবিছিলোঁ অনেষ্টলি, মই ভাবিছিলোঁ ৰাতি চাগে ভিৰ নহ'ব। পাপাই কৈছে, পাপাহঁত যেতিয়া বোলে ল'ৰাখনত আছিলে, পাপাহঁতে মৰ্ণিং 3টা বজাৰ পৰা লাইন লয় বোলে, তেতিয়া দৰ্শন কৰে। তো সেইটো পাপাই মোক কৈছিলে, পাপাৰ কথা মই নুশুনিলোঁ, হ'লেও ভালকৈ সেৱা কৰিব পাৰিলোঁ দেই, ভালকৈ সেৱা কৰিব একো প্ৰব্লেম নাই হোৱা। ভিতৰলৈ সোমাব নাপালোঁ, বাহিৰৰ পৰাই সেৱা কৰিলোঁ, আৰু সিজন ভোলে বাবাৰ ওচৰত সেৱা কৰিলোঁ, মোৰ কাৰণে চব ভগৱান সমান, সিজন ভোলে বাবাৰ ওচৰত সেৱা কৰিলোঁ, তো একেই হ'ল আৰু। তো মোৰ এক্সাম এটা কাটেন চাগে বুঢ়া ডাঙৰীয়া থান, য'ত মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ তাত পাতে বুলি, তাত গ'লোহেঁতেন, এতিয়া মায়েই নোৱাৰে, মেইন মাৰেই প্ৰব্লেম হৈ গ'ল, তো সেইটো কাৰণে পাপাৰ লগতনো কিনো যাম, আৰু মায়ে নোৱাৰে, মাৰে প্ৰব্লেম হৈ গ'ল, আৰু মোৰ কাইলৈ যিহেতু এক্সাম আছে, আৰু পাপাই তাততো ডনেশ্যন দিছে বাৰু, পাপাই তাত পইচা পাতি দিলে, পাপাই সেৱা কৰিলে। আৰু আমাৰ গুৱাহাটীত পাপা আৰু মা দুইটা কমিটিত আছে, পাপা আৰু মা দুইটা, যিহেতু গুৱাহাটীত আমাৰ পাপাৰ বেষ্ট ফ্ৰেণ্ড থাকে, তাত চব বেংগলী বিহাৰী তেনেকুৱা কালচাৰ আছে, মাৰো বেষ্ট ফ্ৰেণ্ড আছে, পাপাৰো বেষ্ট ফ্ৰেণ্ড আছে, তাৰে কমিটিত মা আৰু পাপা আছে, তাতো গুৱাহাটীতো পূজা পাতে। তো পাপাটো আজি আহি পাইছে, পাপাক ফোন কৰিছে যে আপুনি আজি আহি পাবহিনে বোলে, আমাৰ পূজা আছে, কৈছে অঁ পাম। তাৰপিছত পাপাই তাত কিবা কিবি মিলাই কৰি ডনেশ্যন দিলে, আৰু কিবা খোৱা বস্তু তাত খিচিৰি আৰু পায়স খুৱাই নেকি, আই থিংক তাত লাষ্ট ইয়েৰো খুৱাইছিলে, আমি নাখালোঁ যিহেতু মাৰ মোৰ ফাৰ্ষ্ট থাকে, এতিয়াও মোৰ ফাৰ্ষ্ট আছে, তো সেইটো কাৰণে তাত পাপাই ডনেশ্যনত কিবা কিবি, পাপাই তাত ডনেশ্যন দিছে, খোৱা বস্তুৰ চাউল নে দালি কিবা এটা ডনেশ্যন দিছিলে, আৰু বাকী পইচা পাতি দিছে। পাপাই তালৈ যাব, তাতে ৰাতি আজি পূজা হ'ব চাগে, পাপাই তাত যাব, মোৰ টাইম নাই সেইফালে, আৰু সেয়াই, নহ'লে তালৈকে গ'লোহেঁতেন চাগে, বুঢ়া ডাঙৰীয়া থানো যোৱা নহ'ল। ঠাণ্ডাটো ফেন লৈ আছোঁ, মানুহে পাগল বুলি ভাবিব। তো পাপাই তাত 500 দিলে, 500কৈ উঠাইছে, তো সেয়াই। তো আৰু চবকে হেভি শিৱৰাত্ৰি, তো আজিলৈ ইমানেই, বাই।